নমস্কাৰ সমাজী ৰাইজ কি খবৰ কৰে আশা কৰিছো সকলো ভালে আছে আৰু আজি নিউ ভিডিও বাৰ্তা লৈ আহিছো জয় জুবিন দা সো স্টাৰ্ট কৰো আৰু যেটো আজি ফোন হয় Motorola G67 সো হেকেৰে সকলো স্পেসিফিকেশনস কম সো ভিডিও স্টাৰ্ট কৰো আপোনাক আছে টেক অসম মহল অঞ্জন জটিকা সব বলো ভিডিও আৰম্ভ কৰো সো সমাজী ৰাইজ ভিডিও আৰম্ভ কৰাৰ প্ৰথম ব্লক কম স্ক্ৰিন কোন 6.7 ইঞ্চি এখন ডিসপ্লে হয় যেটো ক'ব গলে এটা পাৰফেক্ট ডিসপ্লে AMOLED ডিসপ্লে হয় যেটো অফ কোৰ্স যেটো ৰেটৰ আছে সেই সব কোনে বাজেট হয় সব ডেফিনেটলি পোষ্ট স্ক্ৰিন খন ফ্লেক্সিবল এন্ড পারফেক্ট ঠিক আছে নেক্সট আপোনাৰ কইলিয়াৰ বেটাৰি আপোনাৰ 7000 mAh বেটাৰি যেটো ক'ব গলে বহুত মজা আৰু 6000 ক'ব গলে 1.5 দিন চলে 2 দিন লকে চলি যায় আৰু আপডেট শুনিছো যে 50000 mAh বেটাৰি বলে ভৱিষ্যত ওলাব বুলি আশা আছে ঠিক আছে কিন্তু আপোনাৰ 7000 mAh বেটাৰি দিছে হেটো আপোনাক ডেফিনেটলি আৰু দিন চলি যাব বুলি Motorola কনফাৰ্ম এটা বাজেট ফোন আছে এটা বাজেট চেক মই কৈ আছো ফোনটো ৰেট কিমান হ'ব ডেফিনেটলি ফোনটো ৰেট বহুত কম হ'ব চাৰ্জাৰটো আপোনাৰ 33 ওয়াটৰ হয় সো চাৰ্জাৰটো ক'ব গলে আপোনাৰ অলপ টাইম লাগিব পাৰে ঠিক আছে তো আপোনাৰ চিন্তা কৰিব দৰকাৰ নাই বাৰু টাইমত মিলি যাব বিকজ বেটাৰি যদি বেছি দিছে সো চাৰ্জাৰটো অলপ টাইম ৰখিলো প্ৰবলেম নাই ওকে নেক্সট আপোনাৰ কয় ইয়াৰ প্ৰসেসৰ সো গেমিং লাগিব যিমান হক মোবাইলটো একে কম দামী হ'ব দামী গেমিং ইজ ইম্পৰ্টেন্ট আৰু গেমিংৰ কাৰণে ক'ব গলে প্ৰসেসৰ ভাল লাগিব সো তাৰ কোৱালকম স্ন্যাপড্ৰাগন 7s Gen 2 যোনটো ক'ব গলে এটা ভাল প্ৰসেসৰ হয় সো ডেফিনেটলি এটা আপোনাৰ গেমিং মাল্টিটাস্কিং মজা কৰিব পাৰিব আপোনালোকৰ হেং নামাৰে সো ডেফিনেটলি ইটস বেষ্ট এণ্ড বেষ্ট আৰু এই কাৰণে ক'ব গলে আপোনালোকে এটা লাইক কৰি দিব এইটো কাৰণে ঠিক আছে আৰু দেখি আছে মানে কৰি দিব আৰু বাকি আপোনাৰ এটা কেমেৰা দেখাবলৈ তিনটা 58 আসল দুটা হয় সৰি এক্সট্ৰা ক'বলৈ এটা 2MP ট্যাব দিছে ঠিক আছে কেমেৰা হয় বাৰু আচ্ছা তিনটা ধৰিছো আৰু 32MP এর ফ্ৰন্ট কেমেৰা যোনটো ক'ব গলে ভাল কেমেৰা এটা পারফরম্যান্স আপোনাৰ দেখা হ'ব যোনটো ক'ব গলে বেষ্ট নেক্সট আপোনাৰ কহিল ইয়াৰ যোনটো IP64 water resistant যোনটো ক'ব গলে অফ কোর্স সব মোবাইলত থাকে আৰু এটা M180 সামথিং কিবা এটা আছে যে পৰি গলে মোবাইলটো প্ৰটেকচন কৰি ৰাখিব বুলি Motorola কনফাৰ্ম বৰা বুকুপা ফিনাই কৈছে মানে বুকু ফিনাই কৈছে আৰু যে কনফাৰ্ম আৰু সেইটো ৰেটটো আপোনাৰ 15000 টকা স্টাৰ্টিং 16000 হ'ব পাৰে ঠিক আছে আৰু 12 নৱেম্বৰ যোনটো গ'ল অলৰেডি 12 নৱেম্বৰ আৰম্ভ হৈছে আৰু সেল হৈছে ভালে মানে সেল হৈছে বাৰু ফোনটো ডেফিনেটলি বাজেট ফোন হয় আৰু প্ৰাইস কৰিব পাৰে কালাৰ দেখিছে ডিফাৰেন্ট টাইপছ অফ কালাৰছ আছে আৰু স্ক্ৰিনখনো বহুত ধুনীয়া গেমিং প্ৰসেসৰ আৰু বেটাৰি ইজ ভেৰি গুড সো মোৰ মতে এই ফোনৰ প্ৰাইস কৰিব পাৰে আৰু ডেফিনেটলি বিগন লিডাৰ হ'ব বেক সাইড যেটো ক'বলে বেষ্ট আৰু Motorola লিগেল বিগন লিডাৰ ফেমাস Motorola ক্ষেত্ৰত সো ভিডিওটো ইমানখিনি আছিল ক'বলে কোনে লগ পাম নেক্সট এপিসোড টাটা বাই বাই জয় অসম জয় জুবিন দা